নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰেচন কাৰ্ডৰ পৰা আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম বাদ পৰিছে নেকি? যদি বাদ পৰিছে তেন্তে এতিয়া অতি সহজতে ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু 1 আগষ্টৰ পৰা লাভ কৰিব চাউল, দাইল, চেনি, নিমখ। চাওঁ আহক ক'ত কেনেকৈ কৰিব লাগিব আবেদন, সবিশেষ তথ্য চাওঁ আহক। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি অন্তৰ্ভুক্ত হোৱা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন। 1 আগষ্টৰ পৰা লাভ কৰিব চাউল, চেনি, দাইল, নিমখ। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। ৰেচন কাৰ্ডত নতুনকৈ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। তাৰপিছত নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন আপুনি বাছনি কৰিব লাগিব আৰু ডাউনলোড কৰিব লাগিব। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব আৰু নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব আৰু যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব আৰু আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপৰ্ট চাইজৰ এখন ফটোৰ প্ৰয়োজন হ'ব আৰু সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে অথবা ৰেচন দোকানতো জমা দিব পাৰে আৰু লগতে অনলাইন যোগে আপুনি ওচৰৰ CSC কেন্দ্ৰত গৈ এই কাম কৰিব পাৰিব বা আবেদন কৰিব পাৰিব আৰু সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আবেদন কৰাৰ পিছত আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম ৰেচন কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। পৰৱৰ্তী খবৰ, ভাৰতৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ ষড়যন্ত্ৰ চীনৰ। ভাৰতক আক্ৰমণৰ লক্ষ্যৰে চীনে সাজু কৰিছে চক্ৰবেহু। পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশলৈ প্ৰেৰণ কৰিছে সামৰিক শক্তি। যিকোনো মুহূৰ্ততে চীনে আক্ৰমণ কৰিব পাৰে ভাৰতক। ভাৰতক আক্ৰমণৰ লক্ষ্যৰে চীনে সাজু কৰিছে চক্ৰবেহু। পাকিস্তানৰ পাছত এইবাৰ বাংলাদেশলৈ প্ৰেৰণ কৰিব বিস্ফোৰক সামৰিক শক্তি। ভাৰতৰ স্থল জলশক্তিৰ প্ৰতি লক্ষ্য ৰাখি পদক্ষেপ লৈছে বায়ুসেনাৰ ওপৰত, যাৰ বাবে চীনে বাংলাদেশলৈ J-10CE যুদ্ধজাহাজ প্ৰেৰণৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰি 24খনকৈ যুদ্ধজাহাজ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত চীনৰ। অতি কম দামত মাত্ৰ $40 মিলিয়ন চুক্তিবদ্ধ হৈছে চীন। ইয়াৰ উপৰি স্থল জলৰ ক্ষেত্ৰতো লৈছে ডাঙৰ পৰিকল্পনা। আনহাতে বৰ্তমান বাংলাদেশৰ হাতত আছে ৰাছিয়াৰ F-7 MiG-21 যুঁজাৰু বিমান। এই বিমান দীৰ্ঘদিনৰ পৰা চীনে সংস্কৰণৰ প্ৰস্তুতি লৈ আছে আৰু বাংলাদেশক সামৰিক শক্তি সহায় কৰাৰ আঁৰত ভাৰতক আক্ৰমণৰ পৰিকল্পনা চীনৰ। ভাৰতক চাৰিদিশত ঘেৰি ধৰাৰ লক্ষ্যৰে এই পৰিকল্পনাৰ সন্দেহ যুদ্ধ বিশেষজ্ঞসকলৰ। পৰৱৰ্তী খবৰ, পুনৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ আত্মহত্যা। এইবাৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰিব নোৱাৰি আত্মহত্যা কৰিলে লুইট একাডেমীৰ এইগৰাকী ছাত্ৰী খুশবু শৰ্মাই। গুৱাহাটী মহানগৰীৰ চোনচালিত সংঘটিত হৈছে এই শোকাবহ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু ফৰেনচিক দল। আৰম্ভ কৰিছে তদন্ত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা চৰকাৰী আঁচনি পাবলৈ আপুনি কৰিব লাগিব কৃষক পঞ্জীয়ন।
তিনিবিধ নথিৰে আপুনি কৰিব পাৰিব কৃষক পঞ্জীয়ন। ক'ত কেনেকৈ কৰিব পঞ্জীয়ন চাওঁ আহক। চৰকাৰী আঁচনিৰ সুবিধা আপুনি এতিয়াও পোৱা নাই নেকি? আপুনি মাত্ৰ এই তিনিবিধ নথিৰে শীঘ্ৰেই পঞ্জীয়ন কৰক। ফাৰ্মাৰ ৰেজিষ্ট্ৰি বা কৃষক পঞ্জীয়ন কৰক, তাৰপিছতে আপুনি লাভ কৰিব সকলো চৰকাৰী সুবিধা। অন্যথা আপুনি বঞ্চিত হ'ব যিকোনো চৰকাৰী আঁচনিৰ পৰা। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলৈ কৃষকসকলে পঞ্জীয়ন কৰাটো বাধ্যতামূলক। কৃষক পঞ্জীয়নৰ বাবে আপোনাক কি প্ৰয়োজন হ'ব চাওঁ আহক। আধাৰ কাৰ্ড, নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী আৰু আধাৰ সংযোগী মোবাইল নম্বৰ প্ৰয়োজন হ'ব আপোনাক। আৰু কৃষক পঞ্জীয়ন কৰিবলৈ আপুনি আপোনাৰ নিকটতম CSC চেণ্টাৰ বা নিজৰ অঞ্চলৰ গাঁও প্ৰধান, স্থানীয় সহায়ক আৰু স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ মৰ্মান্তিক ঘটনা। ৰেলৰ খুন্দাত প্ৰাণ গ'ল 2 প্ৰতিভাৱান ছাত্ৰৰ। মৃত ছাত্ৰ দুজন জাহাংগীৰ ৰহমান আৰু আছিক আলী। দেশ সেৱাৰ সপোন বুকুত বান্ধি দৌৰৰ অনুশীলন শেষ কৰি ঘৰলৈ উভতাৰ পথত এই অঘটন। দ্ৰুতবেগী মালবাহী ৰেলৰ খুন্দাত থিতাতে নিহত হয় 2 বন্ধু। ভাৰতীয় সেনাবাহিনীত যোগদানৰ সপোন আছিল এই 2 বন্ধুৰ। ছাত্ৰ দুজনৰ মৃত্যুত এতিয়া বৰপেটা ৰোডত শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়ত নিযুক্তি দিয়া হ'ব 900 চকীদাৰ। আৰু এই চকীদাৰ নিযুক্তি দিয়াৰ পিছত বিদ্যালয়ৰ কিবা চুৰি হ'লে দায়ী হ'ব 900 চকীদাৰ। ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষা বিষয়াক এই সন্দৰ্ভত জাননী দিছে সমগ্ৰ শিক্ষা মিছনে। পৰৱৰ্তী খবৰ, অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াৰ মাজতে বিশেষ খবৰ। জুবিন গাৰ্গৰ উত্তৰাধিকাৰী হিচাপে গৰিমা শইকীয়া গাৰ্গলৈ আইনী স্বীকৃতি আদালতৰ। জুবিন গাৰ্গৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব গৰিমা শইকীয়া গাৰ্গ। অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াৰ মাজতে আহিছে বিশেষ খবৰ। জুবিন গাৰ্গৰ উত্তৰাধিকাৰী হিচাপে গৰিমা শইকীয়া গাৰ্গলৈ আইনী স্বীকৃতি। জুবিন গাৰ্গৰ সকলো সম্পত্তিৰ গৰাকী হ'ব পত্নী গৰিমা শইকীয়া গাৰ্গ। গুৱাহাটী সত্ৰ ন্যায়াধীশ আদালতে দিলে সম্পত্তিক লৈ এই আইনী স্বীকৃতি। উল্লেখযোগ্য যে বৰ্তমান জুবিন গাৰ্গৰ ব্যক্তিগত বেংক একাউণ্টত জমা আছে 9,63,788 টকা। আৰু এই সন্দৰ্ভত গৰিমা শইকীয়াৰ হৈ অধিবক্তা প্ৰদীপ্ত তালুকদাৰে কৰিছিল আবেদন। অৱশ্য জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ স্বত্বক লৈ এতিয়ালৈকে আদালতে কৰা নাই ৰায়দান। পৰৱৰ্তী খবৰ, ACS বিষয়া অৰূপ পাঠকৰ আকস্মিক মৃত্যু। জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণা দেৱীৰ স্বামী অৰূপ পাঠক হৃদৰোগত আক্ৰান্ত হৈ ACS বিষয়াগৰাকীৰ মৃত্যু হৈছে। বাথৰুমত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল পাঠকক। আৰু GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় জ্যেষ্ঠ ACS বিষয়াজনৰ। উল্লেখযোগ্য যে অসম চৰকাৰৰ গৃহ আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ যুটীয়া সচিব আছিল এইগৰাকী অৰূপ পাঠক। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিল সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। সোণ ক্ৰেতাৰ বাবে ভাল খবৰ। যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে উত্থান পতন হোৱাৰ পাছত আজি পুনৰ হ্ৰাস পাইছে সোণৰ দাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম হ্ৰাস পোৱাৰ প্ৰভাৱ আৰু চাহিদাৰ পৰিৱৰ্তনৰ বাবে ঘৰুৱা বজাৰতো সোণৰ দাম হ্ৰাস পাইছে। ফলত যদি আপুনি বিয়াৰ বতৰৰ বাবে বা বিনিয়োগৰ উদ্দেশ্যে সোণ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়া কিছু সকাহ পাব পাৰে। আজি অৰ্থাৎ বুধবাৰে গুৱাহাটীত সোণৰ দাম কিমান হৈছে চাওঁ আহক। মানি কণ্ট্ৰলৰ প্ৰতিবেদন অনুসৰি বুধবাৰে 22 কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত 13,174 টকা আৰু 24 কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত 14,382 টকা হৈছেগৈ। কালি মঙলবাৰতকৈ আজি বুধবাৰে 22 কেৰেট সোণত প্ৰতি গ্ৰামত 119 টকা হ্ৰাস পাইছে আৰু তাৰ বিপৰীতে 24 কেৰেট সোণতো প্ৰতি গ্ৰামত 130 টকা হ্ৰাস পাইছে।